প্রবে হয় সভার মাঝে প্রবে হয় সভার মাঝে প্রবে হয় সভার মাঝে প্রবে হয় সভার মাঝে দেব সৃষ্টি কর দেব সৃষ্টি কর দেখা সতু দেখি মনু হরা দেখি মনু হরা মতে পাইলা গোয়া মতে পাইলা গোয়া সভা রবি তরা এই বিশ্ব ব্ৰহ্মাণ্ডত উৰণ বুৰণ গজন আৰু ভ্ৰমণ ৰাখি ৰাখি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলিবোৰ সকলোৱে জানে অতীতৰ বাসনাবোৰ মৰীচিকাৰ খেদি খেদি অসী মৰুৰ প্ৰান্তৰত হল ধাৱমান সম্প্ৰতি যাওঁ মই বিচিত্ৰৰ সৃষ্টি জালে জগতক কৰি জাতিষ্কাৰ যাওঁ যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ দেব বিনয়ন হরি হাতে লয়া মহাকুল দেখি কাম হরি
হরি দোলা নিরন্তর হরি থা 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 দিনা ধেই দাধি নাও প্রীতি তাকি জিথেই দিনা ধেই প্ৰজাপতি ব্ৰহ্মাই জীৱজগত কৰিছে সৃষ্টি আৰু বিষ্ণুৱে কৰিছে পালন আৰু মই ৰুদ্ৰ অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিছো এইদৰে আমি তিনিওৱে অবিৰাম গতিত জীৱজগতখন ৰক্ষা কৰি আহিছো যাওঁ মই এতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ লগত জীৱজগতৰ সৃষ্টি আলোচনাত বহোগৈ এ প্রভে হবারে মাঝে মহাকাল বিনয়ে হল হয়ে বসুমতী Dina Day, Dina, Vicky, Ducky, ZJ, Dina Day. প্ৰজাপতি প্ৰভু আপুনি জীৱজগত সৃষ্টি কৰিছে আৰু সেই জীৱজগত আমি পালন কৰিছো আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হলে ধ্বংস কৰিছে এইদৰে আমি তিনিও অবিৰাম গতিত সৃষ্টিখন ৰক্ষা কৰি আহিছো কিন্তু অজানিতে যেন আমাৰ সৃষ্টি উলট পালট হ'ব লাগিছে কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰি গৈছে আমি পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ একেবাৰেই পাহৰি গৈছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰোঁ তেনিয়েই আমাৰ ধৰ্ম ৰাজ্য পাপৰ দ্বাৰা কলুষিত হৈ অধৰ্মই গ্ৰাস কৰিব লাগিছে প্ৰজাপতি আৰু ৰুদ্ৰ প্ৰভু ইয়াৰ কাৰণ কিবা বিচাৰি পাইছেনে প্ৰভু আমি এই যুগৰ শেষ কল্পত ভৰি দিছো যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱী নানা ধৰণৰ নাই ধৰ্ম অপায় অমঙ্গল আদিয়ে দেখা দিয়ে তাক বাধা দিবৰ কাৰো ক্ষমতা নাই প্ৰভু তাৰ এই অমঙ্গলৰ সূচনা হৈছে নেকি প্ৰভু কাৰণ গ্ৰহে এফালৰ পৰা গা কৰি আহিব ধৰিছে প্ৰজাপতি এটা কল্প শেষ হোৱাৰ লগে লগেই আন এটা কল্প আৰম্ভ হয় সেই কল্পত যদি
ধৰ্ম স্থিতি লাভ কৰিবলৈ সুবিধা পায় তেনেহ'লে তাৰ ফল অতি লাভজনক হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদি ধৰ্ম স্থিতি লাভ কৰিবলৈ দুৰ্ভিক্ষ মহামাৰী তথাকথিত সৃষ্টি হ'ব কোন তই মহাদৈত্য দে তোৰ সত্য পৰিচয় নহ'লে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড তীক্ষণে কৰিম ছেদন তই কোন অস্ত্ৰৰ প্ৰহাৰ কৰি একো লাভ নাই প্ৰভু আপোনাৰ অস্ত্ৰ আপুনি নিজেই সংগ্ৰহ কৰক কোন তই সোনকালে দে তোৰ সত্য পৰিচয় অনাপুত্ৰ নাম মোৰ মহাকাল মহাকাল মনত পৰা নাই নহয় মনত পেলাওক মনত পৰিছে কিন্তু অকস্মাতে আবিৰ্ভাৱৰ কাৰণ কি মহাকাল পৃথিৱীৰ সৃষ্টিবাৰ আমাৰ ওপৰত অৰ্পণ কৰিছে তুমিতো পালন কৰি আহিছা কিন্তু পালন কৰিবলৈ অপাৰগ কিয় পৃথিৱীৰ অন্যায় ধৰ্মৰে এফালৰ পৰা আঘাত কৰি আহিব লাগিছে প্ৰভু এই কাৰণে মই অপাৰগ প্ৰভু তাৰ উপায় দি যোৱা মহাকাল তাৰ উপায় অতি ভয়ংকৰ প্ৰভুৰ মহাৰ প্ৰলয়ৰ সূচনা আৰম্ভ হৈছে প্ৰভু মই এতিয়া আহিলোহে প্ৰভু মই এতিয়া আহিলোহে এই সুন্দৰ বিনন্দীয় সৃষ্টি বেদাংগ শিক্ষা দীক্ষা সাহিত্য আৰু সভ্যতাৰো মহাপ্ৰলয়ত লোপ পাব পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু প্ৰজাপতি প্ৰভু এতিয়াৰে পৰা যিমানবোৰ বেদাংগ আছে সকলোবোৰ এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক মহাপ্ৰলয় শেষ হোৱাৰ পাছত পিছৰ প্ৰজন্মই যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক কিন্তু আটাইতকৈ সভ্যতাৰ সংস্কৃতি নিদৰ্শন সংগ্ৰহ হোৱাটো ইমান সোনকালে সম্ভৱ নহয় এনে এটা ভয়ংকৰ আহিব তাক কোনো ৰাখিব নোৱাৰিব প্ৰভু সকলোবোৰৰ যাতে কিছু আভাস ৰাখিব পৰা যায় তাৰ ব্যৱস্থা কৰিব ৰুদ্ৰই অৰ্থাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ৰুদ্ৰই নিজেই গ্ৰহণ কৰে বিশেষকৈ বেদাংগ আৰু কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে এই পৃথিৱীত আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব গতিকে সময়ৰ নকৰি অপচয় নিজ নিজ অনুচৰ বৰ্গক লগত লৈ হাতে কামে লাগি যাওক তেন্তে আমি এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ব'লক প্ৰজা ব'লক ভোলানাথ ভকতব চলনীয় ভকতব চলনীয় কেহ লাভ কহতি কায়ু ঘারি নারায়ণ 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 নিরঞ্জন
নিৰাকাৰ হৰি কৰা দয়া প্ৰভু কৰা দয়া প্ৰভু মাতি চুকা তোৰি মাতি চুকা তোৰি নারায়ণ 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 প্রভু আজি আমারে পরম সৌভাগ্য ভগবানে শ্রীকৃষ্ণক নিজ সাক্ষাতে মই লভিলো দৰ্শন বিশ্ব ব্ৰহ্মাণ্ড গৰাকী ই নিকিন নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গো ওঠা ওঠা হে ব্ৰহ্মাতনয় প্রভু 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 অকলে অকলে একেবারে শুনে গভীর চিন্তাত মগ্ন প্রভু আমি জানো তার কিবা সংভেদ পাম প্রভু দেৱঋষি প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ প্ৰজাপতি ব্ৰহ্মা বিষ্ণু প্রভু আৰু ৰুদ্ৰ প্রভু একেবাৰে উপায়হীন হৈ পৰিছে নারায়ণ নারায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ দিলেহি আগজাননী প্রভু মহাকালে কৈছে প্রভু মহাপ্ৰলয়ত সমুদ্ৰৰ জলৰাশিয়ে গোটেই পৃথিৱী ডুবাই পেলাব নারায়ণ নারায়ণ জীৱ জন্তু বুলিবলৈ কতো একোৱেই বাচি নাথাকিব প্রভু মাত্ৰ দৈত্য আৰু অসুৰবোৰ ভয়ংকৰ হৈ উঠিব নারায়ণ নারায়ণ প্রভু এইবিলাক সংসাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময়ৰ প্ৰয়োজন প্ৰভু দুষ্টক দমন শান্তক পালন অৱশ্যে কৰিবই লাগিব দেৱঋষি প্ৰভু তুমি কথাটো বৰ পাতলকৈ ভাবিছা প্ৰভু তুমি এই কোৱাচোন ব্ৰহ্মাতনয় প্ৰভু এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো সম্ভৱ প্ৰভু অৱশ্যে ঠিকেই মহাপ্ৰলয়ৰ সময়ত পৰি সকলো ডুব যাব প্ৰভু ঠিক সেয়াও একেবাৰে সত্য নহয় দেৱঋষি প্ৰভু মহাকালে কৈছে জম্বুদ্বীপৰ ৰজা সত্যৱত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব নারায়ণ নারায়ণ হৈ মোরে প্রাণে গোপাল ও দিন বন্ধু নারায়ণ নারায়ণ প্ৰভু দম্বুদ্বীপৰ ৰাজা মহাধাৰ্মিক ৰজা তেওঁ দ্বাৰাই পুনৰ বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু কিন্তু কেনেকৈ নাৰদ প্ৰভু মহাপ্ৰলয়ৰ সময়ত পৃথিৱীৰ জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলে ৰক্ষা কৰিব পাৰিব প্ৰভু দেৱঋষি প্ৰভু আমিও তাৰেই পৰিকল্পনা কৰিছো যুৱ প্ৰভু সময়ত তাৰ উচিত ব্যৱহাৰ কৰিব লাগিব প্ৰভু কিন্তু দেৱঋষি প্ৰভু মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিবা নাৰায়ণ যোৱা দেৱঋষি প্ৰভু এই বাৰ্তা তুমি নৰ সমাজত প্ৰচাৰ কৰাগৈ প্ৰভুৰ লীলাৰ সবাই সমভাগী হৈ যাব এই নিকিন নাৰদ পিছে প্ৰভু পুনৰ সহস্ৰ প্ৰণিপাত জনাই এবাৰ দাসে বিদায় মাগিলো ঐ খাতিছো মাধৱ মোৰে প্ৰাণ মাধৱ ভকতি অমিয়া দিয়া সুখতো দুখতো
বিপদে আপদে লও তোমার নাম করিবা ধর্ম দয়া নারায়ণে নারায়ণ খাতি সুবাধব মুদে পান বান্ধব ভকতি কমিয়াগ দিয়া ওই সুখতো দুঃখতো লও তোমার নাম বিপদে আপদে লও তোমার নাম করিবা অধর্মক দয়া মেরিবা দয়া লোক দয়া রাম রাম কৃষ্ণ রাম 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 নারায়ণ নারায়ণ আমিও যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ